হেল্ল' ছাত্ৰসকল, গুড মৰ্ণিং। আশা কৰোঁ তোমালোক ভালে আছা। আমি ইতিমধ্যে বিভিন্ন প্ৰথম অধ্যায়ৰ বিভিন্ন টপিক আলোচনা কৰিলোঁ তোমালোকৰ লগত। তো আজি সেই হিচাপে প্ৰথমটো অধ্যায়ৰ পৰাই আমি বাণিজ্যিক বেংকৰ কাৰ্যসমূহ যিখিনি ৰৈ গ'ল সেইখিনি আলোচনা কৰিম। তো আহাচোন এটা এটাকৈ আলোচনা কৰোঁ। ইয়াৰ আগতে আমি বাণিজ্যিক বেংকৰ একচেপ্টেঞ্চ অফ বেংক ডিপ'জিট বা একচেপ্টেঞ্চ অফ ডিপ'জিট, আমানত গ্ৰহণ আৰু ঋণ প্ৰদান, এই দুটা কাৰ্য আমি আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম যে ঋণ প্ৰদান কৰাৰ পিছত বাণিজ্যিক বেংকে আৰু এটা কাম কৰে, সেইটো হ'ল মুদ্ৰা সৃষ্টি। এই বিষয়ে আলোচনা কৰিম। তাৰপিছত বিল ভঙোৱা, বিনিয়োগ, জনোপযোগী কাম, এজেঞ্চি কাম, এনেধৰণৰ কাৰ্যসমূহ আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম যে মুদ্ৰা সৃষ্টি, বাণিজ্যিক বেংকে কেনেদৰে মুদ্ৰা সৃষ্টি কৰে। আমি জানো যে বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা যিমান আমানত সংগ্ৰহ কৰে সেই আমানতসমূহ বাণিজ্যিক বেংকে ঋণ প্ৰদানত ব্যৱহাৰ কৰে, ঋণ প্ৰদান কৰে। আৰু ঋণ কিয় প্ৰদান কৰে? ঋণ প্ৰদান কৰিলে বাণিজ্যিক বেংকে সুদ উপাৰ্জন কৰে, আৰু সুদ উপাৰ্জন কৰি সেই উপাৰ্জিত সুতৰ কিছু অংশ আমানতকাৰীসকলক প্ৰদান কৰে। অৰ্থাৎ আমানতকাৰীসকলৰ যি ধন জমা থাকিব তেওঁলোকৰ হিচাপত, তাৰ ওপৰত কিছু অংশ সুদ হিচাপত প্ৰদান কৰে, আৰু বাকী ৰাহি সুদ তেওঁলোকে নিজৰ লাভ হিচাপত ব্যৱহাৰ কৰে। তো এনেদৰেই বাণিজ্যিক বেংকসমূহে উপাৰ্জন কৰে। অৰ্থাৎ জমাকাৰীসকলক কিছু পৰিমাণে সুদ প্ৰদান কৰি তেওঁলোকৰ ধন আকৌ তাতকৈ বেছি বা অধিক হাৰত ঋণ প্ৰদান কৰি কি কৰে? উপাৰ্জন কৰে। তো এনেদৰে বাণিজ্যিক বেংকে চলি আছে, এই কথা আমি ইতিমধ্যে গমেই পাইছোঁ। গতিকে ঋণ প্ৰদান কৰাটো বাণিজ্যিক বেংকৰ এটা অতি গুৰুত্বপূৰ্ণ কাম। তো ঋণ প্ৰদান কৰোঁতে বাণিজ্যিক বেংকে এক নতুন মুদ্ৰাৰ সৃষ্টি কৰে, সেইটোক ঋণগত মুদ্ৰা বুলি কোৱা হয়, যাক মুদ্ৰাৰ সৃষ্টি বুলি কোৱা হয়। বাণিজ্যিক বেংকে মুদ্ৰা সৃষ্টি কৰে বুলি কোৱাৰ লগে লগে আমি গম পাম বা আমি বুজোঁ যে বাণিজ্যিক বেংকে ঋণ প্ৰদান কৰি মুদ্ৰাৰ সৃষ্টি কৰে। আচলতে তোমালোকে এটা কথা জানা, আমাৰ ভাৰতীয় যিটো কেন্দ্ৰীয় বেংক আছে, যিটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আচলতে মুদ্ৰাৰ সৃষ্টি কৰে, মুদ্ৰা ছপা কৰে, যাক আমি কি বুলি কওঁ? লিগেল টেণ্ডাৰ মানি। অৰ্থাৎ লিগেল টেণ্ডাৰ মানি অৰ্থ হ'ল বিহিত মুদ্ৰা। কিন্তু এই বিহিত মুদ্ৰাৰ যি মূল্য, বস্তু ক্ৰয় কৰিব পৰা যি ক্ষমতা, বিহিত মুদ্ৰাৰ 10 টকা মূল্যৰ যিটো বা 10 টকা এটাৰ ক্ৰয় কৰিব পৰা ক্ষমতা, 10 টকাত যিখিনি বস্তু কিনিব সেইখিনি হ'ল তাৰ ক্ৰয় কৰিব পৰা ক্ষমতা। ঠিক তদ্ৰূপ 100 টকা, 1000 টকা, 2000 টকা, এনেধৰণৰ টকাসমূহৰো বস্তু ক্ৰয় কৰিব পৰা এক নিৰ্দিষ্ট পৰিমাণৰ কি থাকে? ক্ষমতা থাকে। তো এই বিহিত মুদ্ৰাসমূহৰ যি ক্ৰয় কৰিব পৰা ক্ষমতা থাকে, ঠিক তদ্ৰূপ বাণিজ্যিক বেংকসমূহে ঋণ প্ৰদান কৰি যি মুদ্ৰাৰ সৃষ্টি কৰে, সেই মুদ্ৰাসমূহৰো বস্তু ক্ৰয় কৰিব পৰা ক্ষমতা থাকে। অৰ্থাৎ বাণিজ্যিক বেংক, কোনো এজন ব্যক্তিৰ হাতত যদি কোনো ধৰণৰ টকা নাথাকে, কোনো ধৰণৰ বিহিত মুদ্ৰা নাথাকে, তেওঁ কি কৰিব পাৰে? বেংকৰ পৰা ঋণগত মুদ্ৰা সংগ্ৰহ কৰি বস্তু ক্ৰয় কৰিব পাৰে। তো বস্তু ক্ৰয় কৰিব পাৰিলে ইয়াৰ অৰ্থ হ'ল সেই ঋণগত মুদ্ৰাৰো কি থাকে? বস্তু ক্ৰয় কৰিব পৰা ক্ষমতা থাকে, অৰ্থাৎ পাৰ্চেজিং পাৱাৰ থাকে। তো ইয়াৰ দ্বাৰা বুজা গ'ল আমি দুইবিধ মুদ্ৰাৰে, ঋণগত মুদ্ৰা আৰু বিহিত মুদ্ৰা, দুইবিধ মুদ্ৰাৰে কি থাকে? বস্তু ক্ৰয় কৰিব পৰা ক্ষমতা থাকে বা পাৰ্চেজিং পাৱাৰ থাকে। এতিয়া আমি কোনখিনি মুদ্ৰাক আমি ঋণগত মুদ্ৰা বুলি ক'ম? আমি সেইখিনি মুদ্ৰাকে ঋণগত মুদ্ৰা বুলি ক'ম, যিখিনি মুদ্ৰা বাণিজ্যিক বেংকসমূহে গ্ৰাহকক ঋণ প্ৰদান কৰি সৃষ্টি কৰে। অৰ্থাৎ কোনো এজন গ্ৰাহকে বেংকৰ পৰা ঋণ ল'লে তেওঁৰ নামত এটা কি কৰিব? একাউণ্ট খুলি দিব, আৰু সেই একাউণ্টত ঋণৰ ধনখিনি জমা কৰি দিব। আৰু ঋণৰ ধনখিনি জমা কৰাৰ পিছত সেই হিচাপত যিখিনি টকা থাকিব, ঋণৰ ধন থাকিব, সেইখিনিকে আমি কি বুলি ক'ম? ঋণগত মুদ্ৰা বুলি ক'ম। অৰ্থাৎ সেই ঋণ গ্ৰহণ কৰা ব্যক্তিজনৰ হাতত এটকা নথকাৰ পিছতো তেওঁৰ হাতত কি হৈ গ'ল? মুদ্ৰাৰ সৃষ্টি হ'ল। মুদ্ৰা তেওঁ পালে বেংকৰ পৰা। কোনো হাতত 1 টকা নথকাৰ পিছতো কি কৰিলে? তেওঁ বেংকৰ পৰা ঋণ সংগ্ৰহ কৰি এক মুদ্ৰা লৈ আহিলে। সেইখিনি মুদ্ৰাকে আমি কি মুদ্ৰা বুলি ক'ম? ঋণগত মুদ্ৰা। এতিয়া কাৰোবাৰ হাতত ডাইৰেক্ট নগদ ধন আছে, নগদ ধন অৰ্থাৎ কেছ আছে, নগদ টকা আছে, বিহিত মুদ্ৰা আছে, তেওঁ হাতত
ক্ৰয় কৰিব পৰা ক্ষমতা আছে কাৰোবাৰ হাতত এটকাও নাই কিন্তু তেওঁ ঋণ সংগ্ৰহ কৰি বেংকৰ পৰা ঋণ সংগ্ৰহ কৰি বস্তু ক্ৰয় কৰিব পৰা ক্ষমতা গ্ৰহণ কৰিছে গতিকে আমি ইয়াৰ পৰা বুজা গ'ল ঋণগত মুদ্ৰা থাকিলেও মানুহে কি কৰিব পাৰিব বস্তু ক্ৰয় কৰিব পাৰিব বিহিত মুদ্ৰা থাকিলেও মানুহে বস্তু ক্ৰয় কৰিব পাৰিব গতিকে দুইটা মুদ্ৰাৰে বজাৰত কি আছে মূল্য আছে ইয়াৰ যি ভ্যালু আছে গতিকে আমি ইয়াৰ দ্বাৰা গম পাম যে ঋণগত মুদ্ৰা সৃষ্টি কৰিলেও দেশত কি হয় ব্যাপক মুদ্ৰাৰ প্ৰয়োভৰ হৈ পৰে দেশত কি হয় মুদ্ৰাৰে প্ৰয়োভৰ হৈ পৰে বিহিত মুদ্ৰা বাণিজ্যিক কেন্দ্ৰীয় বেংকসমূহে বা আমাৰ ৰিজাৰ্ভ বেংকে যেতিয়া কি কৰিব বিহিত মুদ্ৰা ছপা কৰিব তেতিয়াও দেশত মুদ্ৰাৰ প্ৰচলন হৈ ফুৰিব বা দেশত মুদ্ৰাৰে প্ৰয়োভৰ হ'ব আনহাতে বাণিজ্যিক বেংকসমূহেও ঋণগত মুদ্ৰা সৃষ্টি কৰিলে কি হ'ব দেশত মুদ্ৰাৰে ভৰি পৰিব গতিকে দুইটা মুদ্ৰাৰে গুৰুত্ব খুবেই অৰ্থনীতিৰ খুবেই প্ৰয়োজনীয় সেইকাৰণে বাণিজ্যিক বেংকসমূহে যিমানবিলাক কাম কাজ কৰি আছে সেই প্ৰত্যেকবিলাক কাম কাজৰ ভিতৰতো এই ঋণগত মুদ্ৰা সৃষ্টি কৰা কামটো এটা অতি গুৰুত্বপূৰ্ণ কাম হিচাপে বিবেচিত হৈছে আচলতে বাণিজ্যিক বেংকত আমি ধন জমা কৰোঁ প্ৰথমবাৰৰ বাবে যিটো ধন জমা কৰোঁ সেইটো ধনক আমি কি আমানত বুলি ক'ম প্ৰাথমিক আমানত বুলি কওঁ প্ৰথমবাৰৰ বাবে যিটো বেংকত আমি ধন জমা কৰিম ৰাহি ধন সঞ্চয় সেইটোক আমি প্ৰাথমিক আমানত বুলি ক'ম আৰু সেই ৰাহি ধনৰ পৰা বাণিজ্যিক বেংকে কি কৰিব আৰু মানুহক ঋণ প্ৰদান কৰি ফেলে সেই ঋণৰ ধন আন এটা হিচাপত জমা কৰি দেখুৱাব গতিকে ঋণ প্ৰদান কৰি আৰু এটা হিচাপ কি কৰিলে বেংকে বনালে বা হিচাপ ক্ৰিয়েট কৰিলে একাউণ্ট ক্ৰিয়েট কৰিলে ঋণ সংগ্ৰহ কৰিব ক'লে ঋণ যদি বেংকৰ পৰা সংগ্ৰহ কৰিবলগীয়া হয় তেনে হাতে হাতে ঋণ নিদিয়ে তেওঁৰ নামত ঋণী গ্ৰাহকৰ নামত এটা হিচাপ খুলি সেই হিচাপত জমা কৰি দিয়ে যিহেতু গতিকে সেইটো আন এটা হিচাপ এটা সৃষ্টি হোৱাৰ দৰে হয় নতুন এটা একাউণ্ট সৃষ্টি হোৱাৰ দৰে হয় প্ৰাথমিক আমানত জমা কৰাৰ ফলতো এটা হিচাপ সৃষ্টি হয়েই একাউণ্ট সৃষ্টি হয়েই বা ঋণ সংগ্ৰহ কৰাৰ ফলতো আৰু এটা একাউণ্ট সৃষ্টি হয় অৰ্থাৎ ঋণৰ য'ত ধন জমা কৰে তো ঋণ প্ৰদান কৰি যি এক নতুন আমানতৰ সৃষ্টি কৰে বা হিচাপৰ সৃষ্টি কৰে একাউণ্টৰ সৃষ্টি কৰে সেইটো একাউণ্টক আমি কি ডিপ'জিট বা সেইটো আমানতক আমি কি আমানত বুলি কওঁ সেইটোক ডিৰাইভ ডিপ'জিট বুলি কওঁ বা সেইটো ছেকেণ্ডাৰী ডিপ'জিট বুলি কওঁ গতিকে আমি বেংকত আমি দুই প্ৰকাৰৰ আমানত দেখা পালোঁ এটা হ'ল প্ৰাথমিক আমানত বা আমাৰ প্ৰাথমিক আমানত বা পেছিভ ডিপ'জিট বুলি কোৱা হয় আৰু ঋণ প্ৰদান কৰি যি এক নতুন আমানত সৃষ্টি কৰি দিয়ে সেইটো আমানতক আমি কি বুলি কওঁ ডিৰাইভ ডিপ'জিট বা অদ্ভুত আমানত বা এক্টিভ ডিপ'জিট বুলি কওঁ ছাত্ৰসকল ঋণগত মুদ্ৰা সৃষ্টিৰ এক চমু আভাস তোমালোকে নিশ্চয় বুজি পালা ইয়াৰ পিছত আমি আলোচনা কৰিম বিল ভঙোৱা কামটো বাণিজ্যিক বেংকৰ অতি গুৰুত্বপূৰ্ণ কাম এইটো এটা ছাত্ৰসকল বাণিজ্যিক বেংকসমূহে বিলৰ ভঙাই দিয়ে বা বিল বাটাত ভঙাই দিয়ে বিল মানে হ'ল আমাৰ ব্যৱসায় বাণিজ্যত কেতিয়াবা কি হয় লেনদেনৰ ক্ষেত্ৰত বস্তু বাকীত বিক্ৰী কৰিবলগীয়া হয় যেতিয়া বস্তু বাকীত বিক্ৰী কৰিম তেতিয়া ক্ৰেতাৰ পৰা আমি এক প্ৰকাৰৰ বিল সংগ্ৰহ কৰি লওঁ যিখন বিলত ভৱিষ্যতৰ নিৰ্দিষ্ট তাৰিখৰ ভিতৰত পইচা এটা বা নিৰ্দিষ্ট তাৰিখৰ অন্তত এক প্ৰকাৰ পইচা ক্ৰেতাই পৰিশোধ কৰিব বুলি কি দিয়া থাকে প্ৰতিশ্ৰুতি দিয়া থাকে ইয়াকে আমি কি বুলি কওঁ বিল বুলি কওঁ বিলৰ বিষয়ে তোমালোকে একাউণ্টেঞ্চি তোমালোকে নিশ্চয় পাবা এইটো চেপ্টাৰে আছে এটা তাতে বিল সম্পৰ্কে বুজি পাবা আৰু বিলসমূহত যিহেতু ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট তাৰিখত ধন পৰিশোধ কৰি দিয়াৰ এক প্ৰতিশ্ৰুতি দিয়া থাকে বা এক আশ্বাস দিয়া থাকে বা আদেশ দিয়া থাকে সেইকাৰণে ভৱিষ্যতলৈকে কোনো ব্যৱসায়ে যদি ধন সংগ্ৰহ কৰিবৰ কাৰণে তেওঁ ৰখি থাকিবলগীয়া হয় বা তেওঁ অসমৰ্থ হয় তেতিয়া তেওঁ সেই ভৱিষ্যতে পোৱা ধন সংগ্ৰহ কৰিবৰ কাৰণে ৰখি নাথাকি সেইখন কি কৰিব পাৰে বেংকত গৈ বাটাত ভঙাই ল'ব পাৰে অৰ্থাৎ 3 মাহৰ অন্তত পইচাটো যিহেতু এখন বিলৰ পৰা পাবই গতিকে 3 মাহলৈকে নৰখি ফেলে 2 এসপ্তাহৰ ভিতৰতে ধনটো আদায় কৰি লোৱাৰ কাৰণে তেওঁলোকে কি কৰে বেংকত গৈ তাৰ যি একচুৱেল ভ্যালু আছে বা আসল যিটো মূল্য আছে সেই মূল্যতকৈ কম মূল্য আদায় কৰি হ'লেও ধনটো সংগ্ৰহ কৰি লয় বেংকৰ পৰা অৰ্থাৎ বেংকে সেই ভৱিষ্যতে যিমান তাৰিখত ধনটো সংগ্ৰহ কৰিব বা সংগ্ৰহ কৰাৰ এক নিৰ্দেশনা থাকে সেই মতেই বেংকে ধনটো পায় কিন্তু সিমানখিনি সময়লৈকে বেংকে ৰখি থকাৰ বাবদ বেংকে কি কৰিব এক প্ৰকাৰ বাৰ্তা ল'ব যিয়ে বিলখন বেংকত ভঙাই লয় তেওঁৰ পৰা সেই বাৰ্তাটো কাটি ল'ব গতিকে যদি ধৰা হ'ল 500 টকাৰ এখন বিল 3 মাহৰ মূৰত পাবলগীয়া আছিল
এই বিলৰ গ্ৰাহকে কি কৰিব বেংকত গৈ সেইটো 500 টকা সংগ্ৰহ নকৰি 460 টকা বা 450 টকা এটা সংগ্ৰহ কৰি ল'ব আৰু বেংকে 3 মাহৰ অন্তত 500 টকাই পাব অৰ্থাৎ বেংকে 3 মাহ ৰখিলে তাৰ বাবে বেংকৰ কি লাভ পালে এটা বাৰ্তা হিচাপত 50 টকা বা 40 টকা এটা পাই গ'ল গতিকে এইটো এটা হ'ল বিলৰ এটা বাৰ্তাত ভঙোৱা কামৰ এটা আৰ্হি বা এটা উদাহৰণ মই তোমালোকক বুজালোঁ তো এই বিলসমূহ কি কৰিব পাৰি আমাৰ বেংকত বাৰ্তাত ভঙাই ল'ব পাৰি গতিকে বিল বাৰ্তাত ভঙাই দিয়া কামটো আমাৰ কি হয় বেংকৰ এটা কাম গুৰুত্বপূৰ্ণ কাম ইয়াৰ জৰিয়তে কি হৈছে বেহা বেপাৰসমূহত বা ব্যৱসায় বাণিজ্যসমূহত কি হৈছে হ্ৰস্বম্যাদৰ কাৰণে মানুহে ধন লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এতিয়া এইটো খুবেই গুৰুত্বপূৰ্ণ কাম বাণিজ্যিক বেংকে প্ৰদান কৰি আছে এইটো সুবিধা প্ৰদান কৰি আছে ইয়াৰ পিছত আছে বিনিয়োগ ছাত্ৰসকল বাণিজ্যিক বেংকসমূহে যেটো ব্যৱসায় চলাই থাকে গতিকে তেওঁলোকক কি লাগিব মুনাফা লাগিবই প্ৰফিট লাগিবই ইনকাম কৰিবই লাগিব তাৰ কাৰণে তেওঁলোকে কি কৰে ঋণটো অধিকাংশ ধন আমানতৰ পৰা সংগ্ৰহ হোৱা অধিকাংশ ধনটো তেওঁলোকে ঋণ প্ৰদান কৰে তাৰ পিছতো তেওঁলোকে আৰু অধিক লাভ কৰিবৰ কাৰণে বিনিয়োগ কাম কৰে বিনিয়োগ হৈছে কোম্পানীৰ শেয়াৰ অংশপত্ৰ ঋণপত্ৰ ষ্টক অৰ্ধ চৰকাৰী চৰকাৰী বা ঋণপত্ৰ এইবিলাকত যি কি কৰে এইবিলাকত যে ধন যদি বিনিয়োগ কৰে এইবোৰ ক্ৰয় কৰি যেতিয়া ধন বিনিয়োগ কৰিব তাকে কি বুলি কোৱা হয় বিনিয়োগ বুলি কোৱা হয় তো এইবিলাকক কি বুলি কোৱা হয় প্ৰতিভূতি বুলিও কোৱা হয় তো এই বিনিয়োগ বেংকৰ বিভিন্ন ধৰণৰ হয় কেতিয়াবা ঔদ্যোগিক বেংক বন্ধকী বেংক আদি প্ৰতিষ্ঠানে কি কৰে দীৰ্ঘম্যাদী আমানত সংগ্ৰহ কৰে বেংকসমূহ আমাৰ বিভিন্ন বেংক আছে নহয় ঔদ্যোগিক বেংক আছে বিনিয়োগ বেংক আছে বা বন্ধকী বেংক আছে এইবিলাক বেংকে কি কৰে দীৰ্ঘম্যাদী আমানত সংগ্ৰহ কৰে দীৰ্ঘম্যাদী আমানত সংগ্ৰহ কৰিলে তেওঁলোকে কি কৰে যথেষ্ট পৰিমাণে বিনিয়োগ কৰিব পাৰে কাৰণ যিহেতু বিনিয়োগটো দীৰ্ঘম্যাদৰ কাৰণে বিনিয়োগ কৰা হয় বিনিয়োগ হ্ৰস্বম্যাদৰ কাৰণে বিনিয়োগ নকৰে হ্ৰস্বম্যাদৰ কাৰণে ঋণ প্ৰদান কৰে হয় কিন্তু দীৰ্ঘম্যাদৰ কাৰণে ঋণ প্ৰদান কৰে কিন্তু বাণিজ্যিক বেংকে যিহেতু জনসাধাৰণৰ পৰা যি আমানত সংগ্ৰহ কৰে সেইবোৰ হ্ৰস্বম্যাদৰ কাৰণে হয় অতি সোনকালে যেতিয়া জনসাধাৰণে বিচাৰে তেতিয়াই জমা ঘূৰাই দিব লাগিব সেইকাৰণে এই ধনসমূহৰ ব্যৱহাৰ কৰি বাণিজ্যিক বেংকসমূহে দীৰ্ঘম্যাদৰ কাৰণে ঋণ আবদ্ধ কৰি থ'ব নোৱাৰে তথাপিও কিছু পৰিমাণে ধন কিন্তু কিছু বেংকে কি কৰে দীৰ্ঘম্যাদৰ কাৰণে জমা ৰাখে আৰু দীৰ্ঘম্যাদৰ কাৰণে কি কৰে মানে এইটো বিনিয়োগ কৰে বিনিয়োগ কৰিলেও কিন্তু সেই বিনিয়োগসমূহ অতি কি হয় মানে সুৰক্ষিত প্ৰতিভূতিবিলাকতহে কি কৰে বিনিয়োগ কৰে যি প্ৰতিভূতিত দামসমূহ উঠা নমা কৰি নাথাকে বেছিকৈ আৰু প্ৰতিভূতিসমূহৰ পৰা লাভ লোকচানৰ সম্ভাৱনা খুবেই কম তেনেধৰণৰ প্ৰতিভূতিসমূহতে কি কৰে দীৰ্ঘম্যাদী বিনিয়োগ কৰে ধন বিনিয়োগ কৰে তো এইখিনি আমাৰ বিনিয়োগ সম্পৰ্কে কিছু জানিবলগীয়া বিষয় আছিল বাণিজ্যিক বেংকসমূহৰ বিষয়ে ইয়াৰ পিছত বাণিজ্যিক বেংক আন এটা কাম কৰে সেইটো হ'ল জনোপযোগী সেৱা ছাত্ৰসকল বাণিজ্যিক বেংকসমূহে জনোপযোগী সেৱা কিছুমান কি কৰে বা ইউটিলিটি সাৰ্ভিস বুলি কোৱা হয় কিছুমান এইবিলাক কাম কৰে জনোপযোগী সেৱা মানে জনোপযোগী অৰ্থাৎ সকলো জনসাধাৰণৰ বা গ্ৰাহকসকলৰ উপযোগীকৈ কিছুমান সেৱা প্ৰদান কৰাকে আমি জনোপযোগী সেৱা বুলি ক'ম তো এইবিলাক সেৱা প্ৰদান কৰিলে বাণিজ্যিক বেংকৰ মুনাফাটো উপাৰ্জন হয়েই লগতে কি কৰে বেংকৰ সমাজত এক প্ৰকাৰ গুৰুত্ব বাঢ়ি যায় বেংকৰ যেটো ইম্পৰ্টেন্সটো সমাজে ফিল কৰে সমাজৰ মাজত সেই বেংকৰ গুৰুত্বটো দাঙি মানে প্ৰতিফলিত হয় বেংকটো কিমান ইম্পৰ্টেন্ট সেই বিষয়ে সমাজে গম পায় গতিকে এইবিলাক সেৱা প্ৰদান কৰাটো বাণিজ্যিক বেংকসমূহৰ খুবেই ইম্পৰ্টেন্ট গতিকে এই সেৱাসমূহ আমি কেনেকুৱা ধৰণৰ সেৱা যেনে বেংক ড্ৰাফট কি কৰে বেংক ড্ৰাফটৰ যোগেদি ধন প্ৰেৰণ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰে বা তাৰ যোগে ধন প্ৰেৰণ কৰাৰ কাৰণে সুবিধা প্ৰদান কৰে টেলিগ্ৰাফিক ট্ৰান্সফাৰ আদি বা সুবিধা প্ৰদান কৰে য'ত আমি এঠাইৰ পৰা আন এঠাইলৈ ধন প্ৰেৰণ কৰিব পাৰোঁ আৰু ব্যৱসায়ী বা উদ্যোক্তাসকলৰ হ্ৰস্বকালীন ঋণ ধৰাৰ উপৰিও কি কৰে প্ৰত্যয়পত্ৰৰ সুবিধা প্ৰদান কৰে প্ৰত্যয়পত্ৰ হ'ল আমাৰ আমদানি ৰপ্তানি কাৰ্যত আমি ব্যৱহাৰ হোৱা এক প্ৰকাৰ পত্ৰ এই পত্ৰটো ব্যৱসায়ীসকলে কি কৰে বেংকৰ পৰা সংগ্ৰহ কৰি আমদানি কৰিব পাৰে বস্তু আমদানি কৰিব পাৰে বাহিৰৰ দেশৰ পৰা বা আমাৰ দেশৰ ভিতৰতে দূৰৰ পৰা বস্তু ক্ৰয় কৰিব পাৰে তো এই প্ৰত্যয়পত্ৰৰ কি কৰে সুবিধা প্ৰদান কৰে প্ৰত্যয়পত্ৰ কি বস্তু এই সম্পৰ্কে তোমালোকে পিছত গম পাবা আৰু মই লাগিলে তোমালোকক বুজাই দিম পিছতো তাৰ পিছত আৰু এটা বস্তু প্ৰদান কৰে সেইটো হ'ল বৈদেশিক মুদ্ৰাৰ কি কৰে লেনদেন কাৰ্য প্ৰদান কৰে সোণৰূপৰ দলিল পত্ৰ আদি মূল্যৱান বস্তু সুৰক্ষিত ৰাখি গ্ৰাহকক নিৰাপত্তা প্ৰদান কৰে তো এইবিলাক কাম কৰি বাণিজ্যিক বেংকে কি কৰে জনোপযোগী সেৱা প্ৰদান কৰে এইবিলাক কাম কৰিলে বাণিজ্যিক বেংকসমূহে কি কৰে এক প্ৰকাৰ দস্তুৰি লয় জনসাধাৰণৰ পৰা বা গ্ৰাহকৰ পৰা আৰু এই দস্তুৰিসমূহে বাণিজ্যিক বেংকৰ লাভ হিচাপত পৰিগণিত হয় ইয়াৰ পিছত আন এটা কাম কৰে সেইটো হ'ল এজেন্সি সাৰ্ভিস বা এইটো আমাৰ প্ৰতিনিধিত্বমূলক সেৱা বুলি কোৱা হয় ছাত্ৰসকল এজেন্সি সেৱা বা প্ৰতিনিধিত্বমূলক সেৱা হ'ল এনেসমূহ সেৱা যিসমূহ সেৱাত
বেংকে গ্ৰাহকৰ হৈ কিছু কাম কৰি দিয়ে, যিটো কাম গ্ৰাহকে কৰিলেহেঁতেন সেই কামটো গ্ৰাহকৰ অনুপস্থিত বা গ্ৰাহকৰ নিৰ্দেশ মৰ্মে যিখিনি কাম কৰি দিয়ে তাকে কি বুলি কোৱা হয় প্ৰতিনিধিত্বমূলক সেৱা। অৰ্থাৎ এই ক্ষেত্ৰত এজেঞ্চি হ'ল যি বেংক হ'ল এজেণ্ট আৰু গ্ৰাহক হ'ল মুখ্য ব্যক্তি। তো এজেণ্ট যিটো এক্ট আছে এজেঞ্চি এক্ট আছে তাতে এজেঞ্চিৰ দুটা সম্পৰ্ক এনেকুৱা ধৰণৰ হয় যিয়ে কোনো এজন ব্যক্তিৰ হৈ কামটো কৰি দিয়ে সেইজন ব্যক্তিক আমি এজেণ্ট বুলি কওঁ, আৰু যিজন ব্যক্তিৰ নিৰ্দেশনা মতে বা যিজন ব্যক্তিৰ হৈ কাম কৰি দিয়ে সেইজন ব্যক্তিক মুখ্য ব্যক্তি বুলি কোৱা হয়। ইয়াতে বেংক হ'ল মুখ্য ব্যক্তি নহয়, ইয়াতে বেংক হ'ব এজেণ্ট আৰু গ্ৰাহকজন হ'ব মুখ্য ব্যক্তি। গতিকে মুখ্য ব্যক্তিৰ সুবিধাৰ্থে বা মুখ্য ব্যক্তিৰ হৈ যিবিলাক কাম কৰি দিয়ে বেংকে সেইবিলাকে এজেঞ্চি ছাৰ্ভিচ বুলি কোৱা হ'ব। গতিকে কেনেকুৱা ধৰণৰ কাম কৰে? বেংকৰ হৈ দৰমহা, বেংকে গ্ৰাহকৰ হৈ দৰমহা, পেঞ্চন, সুদ, লভ্যাংশ আদি কি কৰি দিয়ে আদায় কৰি দিয়ে গ্ৰাহকৰ হৈ। লগতে বীমা কিস্তিবিলাক পৰিশোধ কৰি দিয়ে, মাচুলবিলাক সংগ্ৰহ কৰে, বৰঙনিবিলাক পে'মেণ্ট কৰি দিয়ে, বন্দবস্ত মতে কিছুমান সেইবিলাক আদায় দি দিয়ে। গ্ৰাহকৰ অনুৰোধ ক্ৰমে অংশপত্ৰ, ঋণপত্ৰ এইবিলাক নানা প্ৰতিনিধিবিলাক ক্ৰয় বিক্ৰয় কৰি দিয়ে, কাম এইবিলাক কৰি দিয়ে। আৰু তাৰপিছত আমাৰ ন্যাসৰক্ষী হিচাপেও সম্পত্তিৰ আৰু লগতে সম্পত্তিৰ তদাৰক লতা হিচাপেও কি কৰি দিয়ে গ্ৰাহকৰ হৈ কাম কৰি দিয়ে। লগতে জামিনদাৰ, গ্ৰাণ্টৰ বুলি কয়, যিবিলাকে ঋণৰ বাবদ জামিন প্ৰদান কৰে সেই জামিনদাৰ হিচাপেও কাম কৰি দিয়ে বেংকে। আৰু এটা কাম কৰি দিয়ে কোম্পানীৰ অংশপত্ৰ, ঋণপত্ৰ ইত্যাদি এইবিলাকৰ অৱলেখন কাৰ্য কৰি দিয়ে। অৱলেখন কাৰ্য হ'ল কোনো এটা কোম্পানীৰ অংশপত্ৰ, ঋণপত্ৰবিলাক যদি কি কৰি দিয়ে বিক্ৰী কাম কৰাত বিক্ৰী কৰি দিয়াত সহায় কৰি দিয়ে তাকে অৱলেখন কাৰ্য বুলি কোৱা হয়। আৰু এই অৱলেখন কাৰ্য কৰিলে বেংকে কি লয় কমিশ্যন লয়। আচলতে বেংকে যিসমূহ এজেঞ্চি ছাৰ্ভিচ প্ৰদান কৰে সকলোবিলাক ছাৰ্ভিচ প্ৰদান কৰিলেই বেংকে এক প্ৰকাৰ কমিশ্যন ল'ব বা দস্তুৰি ল'ব। তো ছাত্ৰসকল এনেধৰণে বিভিন্ন ধৰণে বেংকে কি কৰি আছে বিভিন্ন কাম কৰি আছে আৰু জনসাধাৰণক সুবিধা প্ৰদান কৰি আছে আৰু নিজৰো উপাৰ্জন বঢ়াই আছে আৰু সমাজত কি কৰি আছে নিজৰ গুৰুত্ব বঢ়াই আছে। তো এনেধৰণৰ কাম আমি আলোচনা কৰিলোঁ বাণিজ্যিক বেংকে কি কাম কৰিলে। আজিৰ ক্লাছটোত এনেধৰণৰ গোটেইসমূহ বেংকৰ কাৰ্যৰ বিষয়ে আলোচনা কৰি ইমানতে আমি সমাপ্ত কৰিম। ধন্যবাদ। তোমালোকে বুজি পোৱা বুলিও ভাবি ল'লোঁ।